আৰু যাৰ সপোনটো আপোনাৰ ডক্টৰ হোৱাৰে সপোন বা ইঞ্জিনিয়াৰ হোৱাৰে সপোন তেওঁলোকক কি ক'ব মানে যাৰ ডক্টৰ হোৱা সপোন মই আপোনাক কওঁ আপুনি সাকসেসফুল ডক্টৰ কিতাপ পঢ়ি পেলাই হ'ব পাৰিবনে নে প্ৰফেশনালিজম জানি পেলাই হ'ব পাৰিব কিতাপ পঢ়ি পেলাই যদি সাকসেসফুল হ'লহেঁতেন যিকেইটাই MBBS টপ কৰিলে হয় সেইকেইটাই বেষ্ট ডক্টৰ হ'লহেঁতেন কিন্তু আমি যেতিয়া ডক্টৰৰ ওচৰত যাওঁ না আমি তেওঁৰ ডিগ্ৰী চাওঁ না আমি তেওঁ কোনখন কলেজৰ পৰা পঢ়িছে সেইটো চাওঁ নাচাওঁ কিয় ভাল ডক্টৰ সেইজন মানুহ হ'ব যোন প্ৰফেশনালি এক্টিভ হয় এনেকুৱা কোনো প্ৰফেশ্যন নাই য'ত আপুনি পঢ়ি শুনি ভাল হ'ব পাৰিব আপোনাৰ তাত প্ৰফেশনালিজম লাগিবই ইভেন এজন IPS বিষয়া ভাল IPS বিষয়া হ'বনে নাই তেওঁ UPSC এক্সামত টপ কৰিলে ভাল IPS হ'ব এইটো গ্যাৰান্টি নহয় তেওঁ প্ৰফেশনালিজমটো কিমান ভাল তাৰ ওপৰত ডিপেণ্ড কৰিব সেইকাৰণে এখন দুনিয়াত কোন নাম্বাৰ 1ত যাব তাৰ ডেফিনেশনছটো আপোনাৰ একাডেমিক ৰিজাল্টে ডিপেণ্ড নকৰে ডিপেণ্ড কৰে আপোনাৰ প্ৰফেশনালিজম কিমান আপুনি নিজৰ ওপৰত কাম কৰা আৰম্ভ কৰিছে এজন ডক্টৰেও ভালকৈ ল অফ এট্ৰাকশ্যন বুজিব লাগিব তেওঁ সেলস জানিব লাগিব তেওঁ কমিউনিকেশ্যনত এক্সপাৰ্ট হ'ব লাগিব তেওঁ ভালকৈ টিম মেনেজমেণ্ট শিকিব লাগিব ইট ইজ মেণ্ডেটৰী এইটো তেওঁ কিমান ডিগ্ৰী লৈছে কিমান পঢ়াত চকা তাৰ কোনো কানেকশ্যনছ নাই ইফ ইউ ৱান্ট টু বি এ গুড ছাকচেছফুল ডক্টৰ যদি আপুনি বিচাৰিছে এটা সময়ত মই ফাইনেন্সিয়েল ফ্ৰীডমটো এচিভ কৰিম ফাইনেন্সিয়েল ছাকচেছ মোক লাগে তেতিয়াহ'লে আপুনি টিম বিল্ডিং কৰিবই লাগিব আৰু সেইটো আপুনি যিমান সোনকালে মাৰ্কেটত নামিব সিমান সোনকালে আপুনি শিকিব পাৰিব আৰু এনেকুৱা নহয় যে আপুনি ক্লাছ 5 6 ৰ পৰা টুকটাক কিবা কাম কৰিলে আপুনি পিছত ডক্টৰ হ'ব নোৱাৰে এনেকুৱা কোনো নিয়ম নাই